হয় দে। ৰাতি গোটাই ল'ৰা ডেস্কিচৰ কৰলে গৈছে আমাৰ। কোনে বা কৰিলে এই কামটো? ৰাতিৰ অলপ থৈ দিয়া হাঁহৰ মাংস আছিল, সেইখিনি গোটাই হুৰকি হুৰকি খাইছি। কম সাতৰা চোৰ সি। মই ভাবছিলোঁ কামত যাওঁতে ৰাতিপুৱা ৰুটিৰ লগত খাই যাম। চতটো বোলে পাপুলি থেৰ বোলে বাংনাডালৰ তলত হাগি থৈ গৈছে। পাপুলি তই কেনেকৈ গম পালি তহঁতৰ বাংনাডালৰ তলত হাগা বুলি? নহয় গাম্বুৰা দা, মই সদায় ৰাতি 2টা বজাত গেম খেলাওঁ নে। এই পাপুলি মই গেম খেলা কথা কোৱা নাই, চোৰটোক দেখছা নে সুধছোঁ। চতটোক মই দেখছো মোতকে আহোঁতে আমাৰ বাংনাডালৰ ঘৰত হাগি আছিল। তাক পিছে পিছে খেদিলেও ধৰবা নোৱাৰিলোঁ। থেই পাপুলি, চতটোক ধৰবা নোৱাৰিলে কি হ'ল? তহঁতৰ বাংনাডালৰ তলত গহীনি আছে নহয়। গৈখিনি কি কৰিব লাগিব? তাতে অলপমান জ্বালাৰ গুড়া ছিটাই দিবি, কম চোৰ ওলাই যাব। মফি কিন্তু এইটো ৰাইট কথা কৈছে দে। ঐ চলিয়াত আজি যি হ'ব লগা আছিল হ'ল আৰু। আজি কিন্তু নজাদিলি হ'ল ৰাতি। পাপুলি তই বোলে এনেও নুমব লগা ৰাতি গেম খেলে থাকা। তে এটা কাম কৰ, তহঁতে ৰাতি অলপ পঢ়া দিলি হ'ল। তহঁতে অলপ পঢ়া দিলি হ'ল, আমি অলপ হেৰি ৰাখিম দেচোন। নাহে নাহে আমি অলপ চকু দিম দেচোন। গাম্বুৰা দা এইটো ৰাইট কথা কৈছে, ৰাতি অলপ আমি পঢ়া দিম দেচোন। মইতো এনেও মই ৰাতি থাকিম দেচোন। আজি কিন্তু ধৰাটো খাটাং, কোন চোৰ আহে মই বাচ্চাৰ। এই কোনবাটা আছে। হেল্ল' ৰমজান, তই ক'তে নাহানে কি আমাৰ মিছনটো? নকবি দে আৰু কিয় কি আছে তোৰ? ৰাতিপুৱাৰ পৰা পেটটো কামৰাই আছে। হাগা আছে নেকি? ভাল ৰাতিপুৱাৰ পৰা লেট্ৰিনতে বহি আছোঁ। আৰু নহয় হাঁহৰ মাংস ল'ৰা বাই। মই বেছি খোৱা নাছিলোঁ নহয়, অলপমানহে খাইছিলোঁ। মাইটাং তই যেতিয়া হাঁহৰ মাংস খাৱাই নাই, ল'ৰা পৰা কোনে হুৰকি হুৰকি আছিল? এতিয়া খাই খেলা হাগা মৰছে ন এতিয়া। এন্ধেচোন হাঁহৰ মাংস খাৰ কথা কৈছে। তোক খাৰ কাৰ লগত কথা পাতি আছে? যোৱাকালি এন্ধেহে কাৰবাৰটো কৰিছে নেকি? দে হ'ব দে, ফোনটো ৰাখ, শান্তিমতে হাগবাই নাদা নেকি? দে তে আজি নাযাওঁ দে, কালি হ'লে হ'ব দে। দে ফোনটো ৰাখছোঁ দে। খাৰ ৰাতি ক'ত যায় তই বস্তা চস্তা লৈ? নাই ৰ। কাৰ লগত কিহৰ প্লেনিং কৰি আছা ইমান দেৰি? নাই একো প্লেনিং কৰা নাই, কিহৰ প্লেনিং কৰিলোঁ? ইমান দেৰি কথা পাতি আছা আৰু কাৰ হাগা আছে? হাগাৰ কথা শুনিলোঁ দেখোন। ৰমজানৰ ৰ। আৰু কিবা হাঁহৰ মাংস খোৱাৰ কথা ক'লে দেখোন তাক। হাঁহৰ মাংস খাই হাগা আছে নেকি ৰমজানৰ? ক'ত খালি হাঁহৰ মাংস? নাই ৰ, মই খাওঁ নাই ৰ। ৰমজানে খাইছি সেন্দৰ ঘৰত। তোৰ মাত গিলে কিমান বজি আছে? কিবা মুতেনি চুতেনি খাইছে নেকি? নাই নাই এনেই। মই ৰমজান ঠাইত যাওঁ দে। কিবা ভুচিৰ বস্তা দিবা যাওঁ। বাপুলি কাৰবাৰ কি এখন এন্ধে কৰিছি, বস্তা চস্তা লৈছি দেখোন। কালি ৰাতি তোমাৰ ঘৰতে হাঁহৰ মাংস খাই হাগা আছে। কামটো এন্ধে কৰাটো হয়ে। এতিয়া জয়চোন ডাইৰেক্ট ক'বাও নোৱাৰা নে? এতিয়া ডাইৰেক্ট ক'ব নোৱাৰা এন্ধৰ খেচৰামিখান এন্ধে কৰিছি। মোৰ সন্দেহ হয় অলপ। সাৰেও কম বস্তু নহয় নহয়। যোচোন যো। এন্ধৰ ওপৰত অলপ নজৰ ৰাখিব লাগিব। দে হয় দে, এন্ধৰ ওপৰত কালি বা নজৰ ৰাখিব লাগিব। দে ময়ো ঘৰত যাওঁ দে, তয়ো যা। ভাল লাগে মোৰ জানা, তুমি যদি কৈ দিয়া, জনমে জনমে হৈ তুমি হোৱা। নাৰে নান্নে নাৰে নান্নে নাৰে নান্নে নাৰে ন, নাৰে নান্নে নাৰে নান্নে নান্নে নাৰে ৰ। জয় জুবিন দা। কি কৰি আছা নাই ৰ এনেই অলপ। বাকী চাহ তাহ খালি? চাহ খোৱা নাই ৰ, পন্তা ভাত খালোঁ অলপ। হাগা ভাল পালি নে নাই? পাইছোঁ দে। আজি ৰাতি প্লেনিংটো হ'বনে? প্লেনিংটো হ'ব ৰ, কথা এটা হ'ল নহয় কালি ৰাতি। কি হ'ল? ক'ৰবাত ধৰা পৰিলি নেকি? অলপ সেনেকুৱাই ৰ। কেনেকৈ কি হ'লে? কি দেচোন কি হৈছে ভালকৈ কচোন মোক। কালি ৰাতি অলপৰ কাৰণে ধৰা নপৰিলোঁ। কিয়? কোনোবাই দেখা পাইছি নেকি? মই যাওঁতে পাপুলি আৰু মফি মোক দেখা পালা নহয়। তাৰপিছত ৰাতি মোক সুধিলে, ৰাতি তই কি কৰি আছা, ক'ত যাবা আছে? লগত বস্তাটো নিছিলোঁ নহয়। তাৰপিছত সেয়ে আৰু তহঁতৰ বাপেৰে ঘুচি নিবে দিয়া বুলি কৈছিলোঁ। সেনেকৈ কিবাকৈ পল্লো আৰু। সেইটো হয় বাৰু, কালি ময়ো যাব নোৱাৰিলোঁ নহয়। কালি নহয় ভালে হৈছে দে, ভালকৈ ধৰাত পৰিলোঁ। এতিয়া যি হ'ল আৰু। ৰাতিৰ কাৰণে ৰেডি ৰমজান। আজিও ব্যৱহাৰ দে পাপুলি এন্ধে। এন্ধৰ ওপৰত অলপ সন্দেহ হয় মোৰ। যদি আজি আহে কিন্তু ধৰিব লাগিব দেই। ধৰি হেলে ডাইৰেক্ট গাম্বুৰ তাত বিচাৰখন কৰিব লাগিব। আগে পাৰে আজিও। আগে পাৰে নহয়, মই ফিৰিতো কোনবা পাইছোঁ। যোচোন কাজদালত লুকো।
পাপুলি মোৰ সন্দেহটো পুৰা মিলছি। ঐ বালে নিদুৱে একা ধৰিব লাগব দেই পাপুলি, জেংকা কি নহওক ঘৰটোত সোমাল লগে ধৰিব লাগব। ৰমজান জেংকা কি নহওক আজি ভৰাব লাগব দেই বস্তু। আজি কি টাৰ্গেটটো পাপুলি ঠাইত নেকি? আজি বস্তা ভৰ্তি হৈ আহিব। যোৱাচোন যোৱা আগে চাই ল কি আছে। পাপুলি যো ঘৰৰ ভিতৰত ফুৰকিছি। যোৱা জল্দি যাও। আৰে ৰমজান খাজানা একা ভৰ্তি। এবাৰ বাহিৰৰ পৰা আকৌ থকা নাপা, ভিতৰৰ পৰা খাজানা। এই ৱালত মাৰা টিভিটো ধৰিব নে বস্তাত? এইগিলা টিভি বাদ দিয়ে, ৱালত আলাই থোৱা পেইণ্টিং যেন চাওক। এই কৰ্তেকে পেইণ্টিং। এয়া খান নিলি হৈ যাব, 2খন জেচিবি আহি যাব। খাৰে পিছভাগে নাচাগে। মফি এনে দুকে ধৰ দুকে আজি জাগাত ধৰছো নে? যো দুৱাজি মল্লি যো কি বাপা তহঁতে কি কৰছে? এনে কি কৰা কৰ, এনে দুদিনে এদি চুৰ কৰিব গৈছে আমাৰ তাত। আজি আকৌ পাপুলি তাত চুৰ কৰিব গৈছে। আজি ধৰিলো দিচোন কিবাকে এনে দুকে বাপা তহঁতে দুয়ো এনেকে কৰিলি কামটো? গাম্বুৰাদা আমাৰ ভুল হৈছে, আমাক মাফ কৰি দি। জানি বুজি এনেকুৱা কৰা নাই গাম্বুৰাদা। এনে দূৰে কাৰণে সিদিনাখনে খাৱৰ মাংসখিনি খাব নাপলো। কেনে কৰিলি বাপা তহঁতে কামটো? সাৰ তই কচোন তোৰ কেনেকুৱা হোৱা বেছি? তই দেখোন সেই মস্ত বিল্ডিংটো বনছা আকাশক লগাক লাগিন। ঠিক কৈছে গাম্বুৰাদা, মই বনছো বিল্ডিংটো, মোৰ বহুত দুখ। বাপা তই দেখোন কান্দলিয়ে। কচোন তোৰ কি দুখ হৈছে? মই ভাবছিলো। হেল্ল' কতে? বাপা মফি কি ক? তোৰ কাৰণে এটা আপি চাবা আছো, ধনী ঘৰৰ আপি। কি কয় ৰগাত খাৱা? নাম কি আপিটোৰ? আপিটোৰ নাম আঞ্জলি। ধনী ঘৰৰ আপি, কথা পাতবি নেকি? দে তে ফোনটো দি। আঞ্জলি আপাতো বোলে কথা পাতে। ল ফোনটো। হেল্ল' আঞ্জলি। হেল্ল'। তোমাৰ বোলে দুখনকে ডাম্পাৰ আছে আৰু বোলে মস্ত বিল্ডিংটো বনছা আকাশক লাগাত লাগিন। মোৰ 7তলা বিল্ডিঙো আছে আৰু 2খনকে ডাম্পাৰো আছে। এতিয়া মোৰ তাত আহিবি নেকি? তোমাৰ তাত পাপা মোক বেয়া দিবা উঠছে, কিন্তু মই এতিয়া নাযাওঁ। মানে মই ধনী ঘৰৰ আপি নে, আৰু 2খনকে জেচিপি ল'লে মই তোমাৰ তাত বেয়া হ'ম। আঞ্জলি তুমি এইগিলা টেনশ্যন ল'বা নালগে। তুমি খালি মোৰ তাত আহিলেই হ'ল। মই জেচিপি ল'বাই লাগে। বাপা তই দেখোন চবকে কান্দে খালিয়ে। কাৰ তোৰ এনেকুৱা দুখ হয় বুলি মই গম পোৱা নাছিলো। আপিটো এতিয়া নাই, আপিটো বেলেগ বিলত পলাই গৈছি। কি কয় মফি? আঞ্জলি পলাই গৈছি, তাৰ কাৰণে এইগিলাখান কৰিলো মই। তই ইমান টেনশ্যন নলবি বাপা, আমি আছো তোৰ লগত। তই ইমান টেনশ্যন ল'ব নালগে সাৰ। কিয়ে? আমাৰ আপিটো দিলি হ'বনে? খালি আমাৰ আপি চাধা খায়। নালগে তোৰ আপিৰ পাল্লাত নপৰো আৰু মই। আপিৰ কাৰণে এইগিলাখান হ'ল আৰু তই মোক আপি দিবি আহিছে। নালগে তোৰ আপি নালগে।